হয়, আমাৰ নগাঁও জিলাত সুন্দৰ প্ৰস্তুতি চলিছে বৰ্তমান আৰু এইবাৰ দ্বিতীয়বাৰৰ বাবে ভাৰতীয় সেনাবাহিনীয়ে ইয়াত যোগদান দিব আৰু সমান্তৰালভাৱে আমাৰ আজাদী কি অমৃত মহোৎসৱ যি আমি পালন কৰিছোঁ, উদযাপন কৰিছোঁ, সেই উপলক্ষে আমাৰ হৰ ঘৰ তিৰংগা যোনটো আমি অনুষ্ঠান হৈছে, সেই হৰ ঘৰ তিৰংগা আমাৰ ৰাষ্ট্ৰ যোনটো গান বন্দে মাতৰমৰ 150 বছৰ পূৰ্তি হৈছে, সেই উপলক্ষে বিভিন্ন কাৰ্যসূচী, এই প্ৰতিটো ঘৰত তিৰংগা আমি পতাকা উত্তোলন কৰাৰ লগে লগে বা আমি ঘৰত লগাই থোৱাৰ লগে লগে আমি আৰু বহুখিনি কাৰ্যসূচী হাতত লৈছোঁ, তৰ্ক প্ৰতিযোগিতা, ভাষণ প্ৰতিযোগিতা ইত্যাদি ইত্যাদি আৰু এছে ৰাইটিং কম্পিটিশ্যন সেইবিলাক লোৱা হৈছে। আমি আহ্বান জনাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক যাতে তেওঁলোকে এই অনুষ্ঠানবিলাকত, এই কম্পিটিশ্যনবিলাকত যাতে তেওঁলোকে অংশগ্ৰহণ কৰে আৰু সমান্তৰালভাৱে আমাৰ এই স্বাধীনতা দিৱসৰ দিনা আমাৰ সন্মানীয় মন্ত্ৰী, গাৰ্জেন মন্ত্ৰী, আমাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা ছাৰ আহিব পতাকা উত্তোলন কৰাৰ বাবে আৰু তাত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। পেৰেডৰ পিছত ছাৰৰ ভাষণ হ'ব, ভাষণৰ পিছত মাত্ৰ এবাৰ মানে এটা কালচাৰেল আইটেম ৰখা হৈছে, যিহেতুকে এইবাৰ বান পৰিস্থিতিত বানগ্ৰস্ত আমাৰ যিবোৰ জিলা আছে, যেনে আমাৰ শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট ইত্যাদি আৰু কেইখনমান জিলা আছে, সেই জিলাখিনিত আজি ৰাইজে যি পৰিস্থিতিৰ মাজেদি যাবলগীয়া হৈছে তাক নজৰত ৰাখি আমি বৰ বেছি তেনেকৈ মনোৰঞ্জনৰ দিশত বৰ বিশেষ একো কৰা নাই। যিখিনি কৰিব লাগে আজাদী কি অমৃত মহোৎসৱ, সেই শ্বহীদসকলক আমাৰ শ্ৰদ্ধাঞ্জলি জ্বলাবলৈ যিখিনি কৰিব লাগে বা আমাৰ এই অমৃত মহোৎসৱত আমি সেই আমাৰ স্বাধীনতা দিৱস আমি কেনেধৰণে পালন কৰিব লাগে সেইখিনিক গুৰুত্ব দি পেলাই এই অনুষ্ঠানভাগ আগবঢ়াই লৈ যোৱা হৈছে। মই প্ৰতিগৰাকী আমাৰ নগাঁও জিলাবাসীক মই অনুৰোধ জনাব বিচাৰিছোঁ, এই অনুষ্ঠানত যাতে আমাক সঁহাৰি জনায় আৰু সকলোৱে মিলি যাতে আমাৰ এই অনুষ্ঠানলৈ অংশগ্ৰহণ কৰিবলৈ নেহেৰু আমাৰ ক্ষমা কৰিব আমাৰ নুৰুল আমিন ষ্টেডিয়ামত যাতে তেওঁলোক আহি পেলাই সকলোৱে যাতে ইয়াত অংশগ্ৰহণ কৰে। পুনৰবাৰ আজিৰ এই প্ৰাক মুহূৰ্তত স্বাধীনতা দিৱসৰ মই সকলোকে মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু তেওঁলোকে যি আমাক সঁহাৰি জনালে প্ৰতিজন নাগৰিকলৈ আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।